আজি আমাৰ মঙ্গলদৈত বহুত ডাঙৰ এটা ৰেলী হ'ব জুবিনদাৰ কাৰণে। ইয়াতে যিমানবোৰ আপোনালোকে মানুহ চাই আছে সব জুবিনদাৰ অনুৰাগী হয়। যেতিয়াৰ পৰা আমাৰ জুবিনদাৰ কথা সকলো অসমবাসী ৰাইজে গম পাইছে তেতিয়াৰ পৰা কিন্তু আমাৰ অসমৰ ৰাইজে দোকান পোহৰ একোৱে খোলা নাই, সব বন্ধ ৰাখিছে। কিন্তু আমাৰ অসমৰ CM ছাৰে কিন্তু আমাৰ অসমটো বন্ধ দিয়া নাই, কিন্তু তথাপিও নিজে নিজে বন্ধ ৰাখিছে। গতিকে নিজৰে এটা ৰেছপন্সিবিলিটি আছে ন, সেইকাৰণে নিজে নিজে বুজি পাই নিজে নিজে বন্ধ কৰিছে। সকলো অসমবাসী ৰাইজে জানে আমাৰ অসমৰ কাৰণে জুবিনদা আমাৰ কি আছিল। আমাৰ হৃদয়ে নামানে, আমাৰ হিয়াৰ আঙুঠি আমাৰ মাজৰ পৰা হেৰাই গৈছে। আজি দৰং জিলা বেচৰকাৰী মটৰ পৰিবহণ শ্ৰমিক সন্থাৰ উদ্যোগত আমি যৌথভাৱে আমাৰ চালক সকলো চালক ই ৰিক্সাকে ধৰি আমি যৌথভাৱে এটা ৰেলী ৰাখিছোঁ। আমি আজি গোটেই মঙলদৈ চহৰ আজি আমি ৰেলী কৰিম আৰু এই মুহূৰ্তত মই আমাৰ চালক বা সকলোকে অনুৰোধ জনাইছোঁ, অহাকালি আমি জুবিনদাৰ কাৰণে যাতে কোনো যান বাহন চলাচল নকৰে তাৰ বাবে মই আহ্বান ৰাখিছোঁ। মই সকলোকে আহ্বান ৰাখিছোঁ, আমাৰ হিয়াৰ আঙুঠি এটা হৰাই গৈছে। আজি সকলোৰে আজি হৃদয়ত আৰু হৃদয়ে নামানা যিয়ে এই কামটো কৰিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আমাৰ মাজৰ পৰা হেৰাই যোৱা জুবিন গাৰ্গক যিয়ে এই দুষ্কৃতি কৰি নি মৃত্যুবৰণ কৰিলে তেখেতক যাতে কঠোৰতম শাস্তি দিয়ে, অন্যথা অসম কিন্তু এনেকৈ নাথাকিব, অসম জ্বলি যাব। 350 কোটি মানুহ আজি হৃদয়ংগত আছে আৰু তেওঁ গুচি গৈছে। গতিকে তেওঁ আমাৰ মাজত অমৰ হৈ থাকিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান জনাইছোঁ যাতে তেখেতৰ প্ৰতিমূৰ্তি সবাতোতকৈ উচ্চ হ'ব লাগিব। বিভিন্ন প্ৰান্তৰ মানুহে আহি যাতে তেখেতৰ প্ৰতিমূৰ্তি, এইটো কাৰ প্ৰতিমূৰ্তি বুলি কয়, যাতে তেখেত আমাৰ ইয়াৰ আঙুঠা হৈ থাকে, এই কামনা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক। আৰু তদন্ত অতি সোনকালে তদন্ত কৰিব লাগে, নহ'লে অসম কিন্তু বহুত ভয়ানক পৰিস্থিতি হ'ব। গতিকে মুখ্যমন্ত্ৰী মহোদয় অতি সোনকালে ইয়াৰ তদন্তটো কৰিব লাগে। গতিকে মই এটা CM ছাৰক ৰিকুৱেষ্ট কৰিম, জুবিনদাৰ কাৰণে বহুত ডাঙৰ এটা ষ্টেচু আমাৰ অসমত লাগে। মই ৰিকুৱেষ্ট কৰিছোঁ তথা আমাৰ অসমবাসী ৰাইজেও ৰিকুৱেষ্ট কৰিছে, বহুত ডাঙৰ এটা ষ্টেচু আমাক অসমত লাগে জুবিনদাৰ। গুৱাহাটী যিটো এয়াৰপৰ্ট নতুনকৈ বনাই আছে তাতে লাগে আমাক। যদি আপুনি বনাব নোৱাৰে তেতিয়াহ'লে আপুনি অসমবাসী ৰাইজক জনাই দিয়ক, অসমবাসী ৰাইজে নিজে বনাব, নিজে 1 টকা 2 টকা দি হ'লেও নিজে বনাব। যেতিয়া বহিৰাগত মানুহ এয়াৰপৰ্টত নামি কিনে জুবিনদাক চাব, জুবিনদাক চাই কিনে যেতিয়া আমাৰ অসমবাসী ৰাইজক সুধিব তেওঁ কোন হয়, তেতিয়া আমি প্ৰাউডলি যেন ক'ব পাৰোঁ এইটো আমাৰ জুবিনদা হয়, এইটো আমাৰ অসমৰ কিং হয়। এই কথাটো আপোনালোকে একমত হয়নে নহয় আপোনালোকে কমেণ্টত জনাব দেই। আৰু এটা কথা জুবিনদা কৈছিল, মই মৰিলে এসপ্তাহ অসম বন্ধ থাকিব। একচুৱেলি অসমৰ ৰাইজে সেইটোৱে মানি আছে, এসপ্তাহ হ'বই চাগে। 19 তাৰিখে ঢুকাইছে, আজি হৈছে তোমাৰ 21 তাৰিখ, ইতিমধ্যে 3 দিন হ'ল আৰু 4 দিন, কালি দি 4 দিন হ'ব, হয়তো এসপ্তাহ হ'ব পাৰে। আৰু মোৰ এটা কাহিনী কৈ আছোঁ, মোৰ বাইকখন মানে পামচাৰ হৈছে, আজি 3-4 দিনে হ'ল, মানে পামচাৰ মাৰিব পৰা নাই। কাৰণ হৈছে জুবিনদাৰ কাৰণে দোকান পোহৰ একোৱে খোলা নাই, তাৰ কাৰণে পামচাৰ মাৰিব পৰা নাই। এইটোৰ কাৰণে মোৰ একোৱে আপত্তি নাই। জুবিনদা কৈ গৈছে এসপ্তাহ অসম বন্ধ থাকিব লাগে, অসম বন্ধ এসপ্তাহে ৰাখক, মোৰ কোনো আপত্তি নাই। আৰু এটা কথা কৈছিল জুবিনদা, মই মৰিলে মায়াবিনী গানটো বজাব দিছিল। গোটেই অসমবাসী ৰাইজে মায়াবিনী গানটোৱে বজাই আছে বেছিকৈ। মই অসমৰ ৰাইজক সৰু চাই এটা ৰিকুৱেষ্ট কৰিব খোজোঁ, যাৰ পকা ঘৰ আছে তেওঁলোকে জুবিনদাৰ এটা ভাল চাই এটা ফটো লৈ কেনে, জুবিনদা এনেও ভাল, বহুত ধুনীয়া কিউট, তথাপিও তাৰে মাজত এটা ফটো বাছি লৈ কেনে নিজৰ বেডৰুমত হওক, নিজৰ ঘৰৰ বাহিৰত হওক, এটা ধুনীয়া চাই এটা আৰ্ট কৰি কেনে থৈ দিয়ে যেন, যাতে আপোনালোকে ৰাতিপুৱা উঠি কেনে তেওঁক অলপ দোৱা প্ৰাৰ্থনা কৰে যেন তেওঁৰ কাৰণে। ময়ো কৰিম, মোৰ এতিয়া কেঁচা ঘৰ আছে, ইনশাল্লাহ যেতিয়া মই পকা ঘৰ বনাম তেতিয়া মই ধুনীয়া চাই এটা জুবিনদাৰ এটা ভাল এটা ফটো লৈ কেনে নিজৰ বেডৰুমত আৰ্ট কৰি থৈ দিম, তাতে লিখি থৈ দিম জয় জুবিনদা। লাষ্টত মই এটাই কথা ক'ম, জুবিনদা আমাৰ মাজত সদায় আছিল, আছে আৰু সদায় থাকিব। তেওঁ অমৰ হৈ থাকিব আমাৰ মাজত।